নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনাৰ ঘৰত বাৰু 5 পৰা 15 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালী আছে নেকি কমেন্টত জনাব। যদি আপোনাৰ ঘৰত 5 পৰা 15 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালী আছে তেন্তে আপোনালোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। কাৰণ আপোনালোকৰ এটা সামান্য ভুলৰ বাবে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতলৈ আধাৰ কাৰ্ডৰ সুবিধা নাপাব পাৰে। আধাৰ কাৰ্ড বাতিল হ'ব পাৰে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ইন ফিউচাৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত থাকিব লগা হ'ব পাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, সেই সামান্য ভুলকণ আপুনিও নকৰিব। তো কি ভুল নকৰিব নালাগে সেই সম্পৰ্কে মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান্ত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। আপোনালোকৰ ঘৰত যদি 5 পৰা 15 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ আধাৰ কাৰ্ডৰ দুটা বায়োমেট্ৰিক আপডেট কৰাটো এতিয়া বাধ্যতামূলক কৰিছে উদয় তৰফৰ পৰা। উদয়ে কৈছে যে আপোনালোকৰ ঘৰত যদি 5 পৰা 15 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে এতিয়া দুটা বায়োমেট্ৰিক আপডেট কৰিব লাগিব। নহলে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীৰ আধাৰ কাৰ্ডখন বাতিল হ'ব বুলি জনাইছে উদয় তৰফৰ পৰা। তো মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম যে কেনেকৈ আপোনালোকে বায়োমেট্ৰিক আপডেট কৰিব আৰু তাৰ লগতে বায়োমেট্ৰিক আপডেট কৰাৰ কি প্ৰয়োজনীয়তা আছে আৰু কেতিয়া লাষ্ট ডেট সেই সম্পৰ্কে আপোনালোকক এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ কিন্তু নাপাহৰিব আৰু তাৰ আগতে লাইক এটাও কৰি ল'ব। আমাৰ যিবিলাক আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডত আমাৰ শৰীৰৰ দুটা বস্তু আপডেট থাকে। এটা হৈ গ'ল আমাৰ আঙুলিৰ ফিংগাৰপ্ৰিণ্ট আৰু অন্যটো হৈছে আমাৰ চকুৰ স্কেন। এই দুটা বস্তু আধাৰ কাৰ্ডত থাকে, যাৰ বাবে নেকি কোনো এজন ব্যক্তিয়ে গোটেই জীৱনটোত কেৱল এখনেই আধাৰ কাৰ্ড প্ৰস্তুত কৰিব পাৰে। কাৰণ বাৰে বাৰে আমি আঙুলিৰ ছাপ সলাব নোৱাৰোঁ, আমাৰ চকুৰ স্কেন বা চকুৰ ৰেটিনা আমি সলাই থাকিব নোৱাৰোঁ, যাৰ কাৰণে গোটেই জীৱনটোত এজন ব্যক্তিয়ে মাত্ৰ এখনেই আধাৰ কাৰ্ড প্ৰস্তুত কৰিব পাৰে। এতিয়া যিবিলাক ল'ৰা ছোৱালী সৰু হৈ থাকে, 5 বছৰৰ তলৰ থাকে, সেইসকল ল'ৰা ছোৱালীৰ আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ যাওঁতে তেওঁলোকৰ এই হাতৰ ছাপ আৰু চকু স্কেন কৰা নাযায়, যাৰ বাবে নেকি এতিয়া তেওঁলোকক চকুৰ স্কেন আৰু হাতৰ আঙুলিৰ ছাপ স্কেন কৰিবৰ কাৰণে এতিয়া নিৰ্দেশনা প্ৰদান কৰিছে উদয় তৰফৰ পৰা। 5 পৰা 15 বছৰৰ ভিতৰৰ শিশুবিলাকৰ শৰীৰৰ গঠন দ্ৰুত গতিত বিকাশ পায়, যাৰ বাবে নেকি 5 পৰা 15 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীক দুবাৰকৈ বায়োমেট্ৰিক আপডেট কৰিবলৈ দিয়া হয়। এবাৰ দিয়া হয় 5 বছৰত, যেতিয়া ল'ৰাটো বা ছোৱালীজনীয়ে সৰু কালতে আধাৰ কাৰ্ডখন বনায় তেতিয়া 5 বছৰত এবাৰ বায়োমেট্ৰিক আপডেট কৰিবলৈ দিয়া হয়। আৰু যেতিয়া নেকি ল'ৰাটো বা ছোৱালীজনী 5 বছৰ পাৰ হৈ 15 বছৰত ভৰি দিব, তেতিয়া দ্বিতীয়বাৰৰ বাবে বায়োমেট্ৰিক আপডেট কৰিবলৈ দিয়া হয়। 15 বছৰত যেতিয়া আপডেট কৰিব তাৰ পাছত আৰু বহু দিনলৈ কৰি থাকিব নালাগে। কিন্তু 5 পৰা 15 বছৰৰ সময়ছোৱাত শৰীৰৰ গঠন যিহেতু দ্ৰুত গতিত বৃদ্ধি পায়, সেইবাবে 5 পৰা 15 বছৰৰ ভিতৰত দুবাৰকৈ বায়োমেট্ৰিক আপডেট কৰিবৰ কাৰণে উদয় তৰফৰ পৰা নিৰ্দেশনা দিছে। এতিয়া এইখিনিতে ভাল খবৰটো হৈ গৈছে কি আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীৰ আধাৰ কাৰ্ডখনৰ দুটা বায়োমেট্ৰিক সম্পূৰ্ণ বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব। তাৰ বাবে আপোনালোকে 1 টকাও খৰচা নকৰে। কিন্তু সেই সময়সীমা বান্ধি দিছে 30 ছেপ্টেম্বৰ। 30 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে বায়োমেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক। এইখিনিতে আকৌ বহুলো কনফিউজন হ'ব পাৰে যে ডাঙৰ মানুহবিলাকেও আপডেট কৰিব লাগিব নেকি। ডাঙৰ মানুহবিলাকৰ কাৰণে নিৰ্দেশনা দিয়া নাই, কেৱল 5 পৰা 15 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণেহে এই আপডেটটো আহিছে, এই নিৰ্দেশনাটো আহিছে। তেওঁলোকেহে আপডেট কৰিব লাগিব 30 ছেপ্টেম্বৰৰ ভিতৰত। এতিয়া আপোনালোকে বায়োমেট্ৰিক আপডেট কৰিব কেনেকৈ? বায়োমেট্ৰিক আপডেট কৰিবৰ কাৰণে আপোনালোকে আধাৰ চেণ্টাৰত যাব লাগিব। আধাৰ চেণ্টাৰত গৈ আপোনালোকে বায়োমেট্ৰিক আপডেট কৰিব পাৰিব। কৈছোৱেই 1 টকাও আপোনালোকক প্ৰয়োজন নহয়। কিন্তু আপোনাৰ শিশুটো শাৰীৰিকভাৱে উপস্থিত থকাৰ দৰকাৰ আছে। মানে আপোনালোকে ভাবিছে যে যদি বোলে এনেকুৱা হয় ন, কিছুমান ডকুমেণ্ট বনাবৰ কাৰণে ল'ৰা ছোৱালী যাব নালাগে, মাক দেউতাকে বনাই দিয়ে। আধাৰ কাৰ্ড তেনেকুৱা নহয়। আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক আপডেট কৰিবলৈ যাওঁতে আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীক লগত লৈ যাব লাগিব আধাৰ চেণ্টাৰলৈ।
আধাৰ চেণ্টাৰলৈ গৈ আপোনালোকে বায়োমেট্ৰিক আপডেট কৰিব লাগিব 30 ছেপ্টেম্বৰৰ আগত এতিয়া চাওক আপোনালোকে বৰ্তমান সময়ত আধাৰ কাৰ্ড এখন কিমানেই প্ৰয়োজনীয় ডকুমেণ্ট হৈ পৰিছে আধাৰ কাৰ্ডখন যদি নাথাকে আমাৰ সকলো ফালৰ পৰাই বাট বন্ধ হৈ পৰে আমি ৰেচন কাৰ্ডৰ সুবিধা নাপাম আমি বিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰিম আমি চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰিব নোৱাৰিম বেংকৰ পাছবুক খুলিব নোৱাৰিম বিভিন্ন ধৰণৰ সমস্যাই আমাক দেখা দিব তো আপোনালোকৰ ল'ৰা ছোৱালীটোৰ যদি আধাৰ কাৰ্ডখন কিবা কাৰণত এতিয়া ডিক্লাইন হৈ যাবলৈ হয় ভৱিষ্যতে আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীয়ে আধাৰ কাৰ্ড আকৌ প্ৰস্তুত কৰিব নোৱাৰিব তো সেইভাবে সময় থাকোঁতে 30 ছেপ্টেম্বৰৰ পূৰ্বে আপোনালোকৰ ল'ৰাটো বা আপোনালোকৰ ছোৱালীজনীৰ আধাৰ কাৰ্ডখন আপডেট কৰি ল'বগে এতিয়া চাওক আপোনাৰ এটা দিন খৰচ হ'ব পাৰে বা আপোনালোকৰ 2 টকা পইচা খৰচা হ'ব পাৰে কিন্তু আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীৰ গোটেই জীৱনটো সুৰক্ষিত নকৰিবনে নিশ্চয় আপোনাৰ গোটেই জীৱনটো ল'ৰাটো বা ছোৱালীজনীৰ সুৰক্ষিত কৰিব তো তাৰ বাবে এটা দিন আপুনি খৰচা কৰাত মই ভাবো একো আপত্তি নাই গতিকে 30 ছেপ্টেম্বৰৰ পূৰ্বে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ আধাৰ কাৰ্ডখন আপডেট কৰি লওক আৰু বন্ধু বান্ধৱী কোনোবা যদি আছে এই খবৰটো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও গম পাব পাৰে যে 30 ছেপ্টেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক আপডেট কৰিব লাগিব আপোনাৰ যদি ধৰি লওক বয়সস্থ মানুহৰ আধাৰ কাৰ্ড আপডেট কৰা নাই সেইটো বেলেগ কথা তাত ক'ব লগা নাই কিন্তু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কৰি পেলাওক কাৰণ তেওঁলোকৰ ভৱিষ্যতৰ কথা আছে তো বন্ধুসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এবাৰ লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম